দেৰগাঁও আৰক্ষী থানাত উত্তেজনাময় পৰিৱেশ এজন ছাত্ৰৰ মৃত্যুক লৈ উত্তেজিত ৰাইজ ঘটনাৰ বিৱৰণী মতে আজিৰ পৰা ৩-৪ দিন পূৰ্বে দেৰগাঁও জেলমনি অঞ্চলৰ এজন ১৭ বছৰীয়া ছাত্ৰক ক্ৰিকেট খেল উপভোগ কৰি থকা সময়ত ৪জন অচিনাক্ত ব্যক্তিয়ে বেয়া ধৰণে মাৰপিট কৰে নিশা টেনিছ ক্ৰিকেট খেল চাবলৈ সমনীয়াৰ সৈতে গৈছিল বিশাল দাস নামৰ ১৭ বছৰীয়া ছাত্ৰজন তাতে অচিনাক্ত যুৱকৰ লগত কাজিয়াৰ সূত্ৰপাত হয় আৰু বিশাল দাস নামৰ একাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনক গুৰুলাগুৰুকৈ আঘাত কৰে আৰু কাষৰ পথাৰত পেলাই থৈ যায় সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় নিয়া হয় আৰু তাৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও মাজ ৰাস্তাত আজি বিয়লি 4 মান বজাত যুৱকজনৰ মৃত্যু হয় মৃতদেহটো মৰাণৰ পৰা দেৰগাঁও থানালৈ লৈ আহে স্থানীয় ৰাইজে আৰু মৃতদেহটো দেৰগাঁও আৰক্ষীয়ে দেৰগাঁও সামৰিক চিকিৎসালয়লৈ লৈ যায় স্থানীয় ৰাইজৰ মতে ই এক হত্যাকাণ্ড একমাত্ৰ পুত্ৰৰ মৃত্যুত পিতৃ অজন্ত দাস আৰু মাতৃ ৰেখা দাস শোকত ভাঙি পৰিছে মৃত্যু হোৱা ছাত্ৰজনৰ সম্বন্ধীয় ভাতৃয়ে উচিত তদন্তৰ বাবে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰে দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম বিশাল দাস তাৰ বয়স 18 বছৰ খেলত কাজিয়া হৈছিলে ৰাতি সি মোক মানে কৈ গৈছিলে ক্ৰিকেট খেল হৈছিলে সি মোক মানে কৈ থৈ গৈছে খেলতে বোলে লোৱা দুটা তাক দম দিলে প্ৰথম খেলৰ ওচৰত দম দিলে সি তাক এটা সিও কিবা এটা কৰি দিলে ল'ৰাটোক তাৰপিছত তাক বোলে এটা লৈ ধৰি পেলাই বুকুত ধৰি প্ৰথম ঘোচা এটা মাৰিছে তাৰপিছত সিও বোলে পটককৈ ঘোচা গোটা মাৰিছে বুলি কৈছে ঘোচা সেই সিহঁতে গোটা মাৰি দিলে তাৰপিছত সি বোলে সি পলাইছিলে পলোৱাৰ পিছত তাক 4টা ল'ৰাই ধৰিছে সেই খেদি পথাৰৰ মাজত খেদি ধৰিলে এই খেলৰ অলপ ল'ৰাকেইটাৰ নাম কৈছে নেকি নাম কৈছিল নেকি নামটো সেই নামটো চিনি নাপায় মানে মানুহটো মোক কৈছে মই দেখাহেঁতেন বোলে চিনি পালোহেঁতেন মানুহৰ নামে মানুহে চিনি নাপায় মানে কিন্তু তাক কৰিছোঁ জেলমনি মানে 9 তাৰিখে খেল হৈছিলে 9 তাৰিখৰ পৰা মানে ঘটনাটো মানে সি খেল চাবলৈ গৈছিলে খেল চাবলৈ গৈ কিবা কাজিয়া হৈছে বুলি কৈছে মানে তাৰপৰা তাক মানে 4জন ল'ৰাই মাৰিছে আৰু 4জন ল'ৰাই মাৰি মানে খেদি এজন মানে মানুহ এঘৰৰ আগফালে মানুহ মাৰি তাৰপিছত এই ৰাস্তাটো ৰাংঢালী পথাৰৰ মানে ৰাস্তাই এই পায়ে তাক মানে পেলাই থৈ গুচি গৈছে আৰু সি নিজে কোৱা মতে 4জন ল'ৰাই মাৰিছে আৰু 4জন ল'ৰাই মৰাৰ পাছত এজন ল'ৰাই মৰিছে বুলি পানীও খুৱাই থৈ গৈছে মানে মৰিব বুলি পানীও খুৱাই থৈ গৈছে তাৰপাছত আমাৰ আমি গম নাপাওঁ আমি যোৱা নাই সি কোৱা মতেহে এতিয়া ধৰি লওক আজি 3:30 তাৰ মানে মৃত্যু হ'ল মৃত্যু মানে যোৰহাটৰ পৰা আপোনাৰ ডিব্ৰুগড়লৈ ৰেফাৰ কৰি দিছিলে কিন্তু ডিব্ৰুগড় হস্পিটেল নাপালেগৈ ক'ত মানে বুকুৰ কামিহা 3ডাল নে 2ডাল ভাগিছে বুলি কৈছে ডক্টৰ আৰু মানে আপোনাৰ আচলত মাৰিছে তো সি বহুত দুখ পাইছে আৰু পেটত মানে তেজটো মানে ব্লক হৈ আছে বুলি কৈছিলে ডক্টৰে সেইটো একদম মাৰ্ডাৰে হয় এতিয়া ডেড বডি আহি পাবহিয়ে হ'ল চাগে পালেহিয়ে চাগে এই আপোনাৰ তাত ধৰি লওক আমাৰ মমাও আছে মমাক আপোনালোকে সুধি ল'ব পাৰে কি হৈছে কি নাই হোৱা সেইজনহে বেছিকৈ জানিব ৰিপৰ্টাৰ লাইভ